নমস্কাৰ। অসমৰ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক পৰিৱেশ বজাই ৰাখিবৰ অৰ্থে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ শিক্ষকসকলক পাঠ্যক্ৰম বহিৰ্ভূত আৰু অনাশৈক্ষিক কামত লগোৱাৰ যি এক প্ৰৱণতা সৃষ্টি হৈছে, বিভিন্ন বিভাগৰ মাজত বিভিন্ন বিভাগে শিক্ষকসকলৰ দ্বাৰা বিভিন্ন কাম কৰোৱাই আছে, সেইসমূহ বন্ধ ঘোষণা কৰিব লাগে। অন্যথা সেইসমূহ কামত যেতিয়া আমাৰ শিক্ষাগুৰুসকলক ব্যৱহাৰ কৰে, সেই সময়ত বিদ্যালয়খন বন্ধ কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এই দাবী পত্ৰ তেওঁলোকে সঞ্চালক প্ৰাথমিক শিক্ষা বিভাগলৈ দিছে। চাওঁ আহক পত্ৰটিত কি আছে। পত্ৰটিৰ বিষয়বস্তু দিছে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপ শেষ নোহোৱা পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ দাবী পত্ৰ। অৰ্থাৎ আমাৰ শিক্ষকসকলক প্ৰধানমন্ত্ৰী যি PMAY গ্ৰামীণ ঘৰ পাবলগীয়া আছে, বেনিফিচিয়াৰীসকলে তেওঁলোকে ঘৰ পোৱাৰ যোগ্য হয়নে নহয় তাৰ এটা ছাৰ্ভে চলাব দিছে আৰু সেই ছাৰ্ভেত বহু শিক্ষকে জড়িত হৈ আছে, বহু শিক্ষকক নিয়োজিত কৰিছে, মোকো নিয়োজিত কৰিছে, ময়ো সেই ছাৰ্ভে কৰি আছোঁ। এই ছাৰ্ভে চলি থকা সময়ত বিদ্যালয় বন্ধ ৰখাৰ কাৰণে দাবী পত্ৰ দিছে। যিহেতু বিদ্যালয়ৰ পৰা শিক্ষক আনি পেলাই ইয়াত লগাইছে, গতিকে বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হৈ আছে, গতিকে এনেই বিদ্যালয়লৈ আহিব আৰু যাব তেনেধৰণৰ হোৱাতকৈ বিদ্যালয় বন্ধই ৰাখিব লাগে। ইয়াতে লিখিছে যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতি বছৰে পাঠ্যক্ৰম বহিৰ্ভূত আৰু অনাশৈক্ষিক কামৰ বাবে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে। চলিত বৰ্ষতো একেই পৰিস্থিতিৰ সন্মুখীন হোৱা গৈছে। সমগ্ৰ শিক্ষাই দিয়া বিভিন্ন পাঠ্যক্ৰম বহিৰ্ভূত কামৰ আদেশৰ উপৰিও চলিত বৰ্ষতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা পুনৰীক্ষণ কাম কৰোৱাৰ পাছত বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপ আৰু বাস্তৱায়নৰ বাবে পঞ্চায়ত ভিত্তিত হিতাধিকাৰী তালিকা প্ৰস্তুতি, জিঅ' টেগিং আৰু তথ্য প্ৰৱাহৰ কামত শিক্ষকসকলক নিয়োজিত কৰা হৈছে। তাৰোপৰি ৰাজ্যৰ অধিকাংশ শিক্ষক BLOৰ ৰূপেও নিয়োজিত হৈ আছে। মহাশয়, এনেদৰে শিক্ষকসকলক আন কামত ব্যস্ত ৰখাৰ ফলত দেখাত বিদ্যালয় খোলা আছে যদিও পাঠদান সম্ভৱ হোৱা নাই। একে সময়তে পিৰিয়ডিকেল এছেছমেণ্ট টেষ্ট অৰ্থাৎ PAT চলি আছে। বিভিন্ন স্থানত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ চলিছে। এনে অৱস্থাত বিদ্যালয় খোলা ৰখা দেখুৱাই থকাটো শিক্ষকসকলৰ বাবে ক্ষতিকাৰক। মহাশয়, 2016 চনৰ পাছৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি হৈ অহা এনেবোৰ কামে বিদ্যালয়সমূহত শিক্ষাৰ্থী হ্ৰাস কৰাইছে। ৰাজ্যৰ বেছিভাগ প্ৰাথমিক বিদ্যালয় দুজনীয়া শিক্ষকৰ, এতিয়াও 2 সহস্ৰাধিক বিদ্যালয় এজনীয়া হৈ আছে। তেনে সময়ত শিক্ষকসকলক বিদ্যালয়ৰ পৰা বাহিৰলৈ উলিয়াই লৈ গ'লে অভিভাৱকে নিজ সন্তানক কি বুলি বিদ্যালয়ত নামভৰ্তি কৰি ৰাখিব? সেয়েহে সকলো ধৰণৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম আৰু অনাশৈক্ষিক কাম চলাৰ সময়ত বিদ্যালয় বন্ধ ঘোষণা কৰাৰ দাবী জনালোঁ। যদিহে বিভাগে পুনৰাই একে প্ৰক্ৰিয়াৰে বিদ্যালয় খোলা ৰাখি অনাশৈক্ষিক কামত শিক্ষক নিয়োজিত কৰে, তেন্তে ৰাজ্যৰ সকলো বিদ্যালয় বন্ধ ৰাখি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এই দাবী পত্ৰ দিছে। আপোনালোকে এই দাবী পত্ৰৰ ওপৰত আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।